অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। হয়, এতিয়া আপুনি বেংক একাউণ্ট পৰীক্ষা কৰিব পাৰিব যে আপোনাৰ বেংক একাউণ্টত 8,000 টকা সোমাবনে নাই। হয়, আপুনি এতিয়া এই কামটো কৰি ৰাখি দিয়ক, আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব। 8,000 টকা লাভ কৰিব 20 তাৰিখ দিনাই। 20 তাৰিখ আহিবলৈ হাতত মাত্ৰ কেইটামান দিন বাকী আছে। যদি আপুনি টকা পাব বিচাৰিছে তেন্তে এই গুৰুত্বপূৰ্ণ কামটো আজিয়ে কৰি ৰাখি দিয়ক। হয়, সবিশেষ কিন্তু আপোনালোকক জনাই দিম। এতিয়া মই আপোনালোকক জনাই আছোঁ কেনেকৈ চেক কৰিব লাগিব। প্ৰথমত জানি লওক কেনেকৈ ষ্টেটাছ চেক কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে গুগলৰ ছাৰ্চত টাইপ কৰি দিব লাগিব UIDAI। মই টাইপ কৰিছোঁ চাওক UIDAI। এইখিনিকে ছাৰ্চ কৰাৰ পিছত একেবাৰে ওপৰত যিটো ৱেবছাইট লিংক আহিব ইয়াতে ক্লিক কৰক, ইংলিছত ক্লিক কৰক। তাৰপিছত ওপৰত যিটো লেফ্টত 3 লাইন আছে ইয়াতে ক্লিক কৰি মাই আধাৰ অপশ্যনত ক্লিক কৰিব। তাৰপিছত আধাৰ ছাৰ্ভিচেছ ইয়াতে ক্লিক কৰিব। আপুনি আধাৰ ছাৰ্ভিচত ক্লিক কৰাৰ পিছত তলত আহিব আধাৰ লিংকিং ষ্টেটাছ আহিব, জাষ্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এতিয়া আৰু স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহিলে চাওক বেংক চিডিং ষ্টেটাছ, জাষ্ট ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ নম্বৰ তাৰপিছত কেপচাটো বহুৱাব লাগিব। আধাৰ নম্বৰ আৰু কেপচা যেনেকৈ আছে কেপচাটো ফিল আপ কৰি আপুনি ভেলিডেট যিটো কেপচা আছে ভেলিডেট কেপচাত ক্লিক কৰিব লাগিব। ভেলিড কেপচাত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত OTP আহিব, আপুনি OTPটো বহুৱাই দিব লাগিব। OTP বহুৱাই দিয়াৰ পিছত জাষ্ট লগইনত আপুনি ক্লিক কৰিব লাগিব। চাওক মই লগইনত ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ চাওক আকৌ যদি আপোনাৰ লগইন নহয় তেনে ক্ষেত্ৰত অলপ তলত আহিলে বেংক চিডিং ষ্টেটাছ, জাষ্ট ইয়াতে ক্লিক কৰক। ইয়াতে চাওক বেংকৰ নাম আহিব, তাৰপিছত বেংক চিডিং ষ্টেটাছ এক্টিভ হৈ আছে নে নাই আপুনি চাই ল'ব। হয়, যিসকলৰ এক্টিভ নাই তেওঁলোকে বেংক একাউণ্টৰ সৈতে DBT লিংক কৰিব লাগিব। তাৰ বাবে আপোনালোকে বেংকত গৈ DBT লিংক কৰি ৰাখি দিব। আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকৰ নালাগে। যিসকলে আগৰ পৰাই অৰুণোদয় আঁচনিৰ টকা পাই আছে তেওঁলোকে একো কৰিব নালাগে। নিশ্চয় আপোনালোকে নিশ্চিন্ত থাকক। 20 তাৰিখ দিনাই লাভ কৰিব 8,000কৈ টকা। মুখ্যমন্ত্ৰীয়ে কিন্তু এটা বুটাম টিপি সকলোৰে বেংক একাউণ্টত সোমাই দিব টকা। আৰু এই আপডেট পাবলৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যদি পেজটো ফ'ল' কৰা নাই ফ'ল' কৰক, যদি ইউটিউবত চেনেলটো ছাবস্ক্ৰাইব কৰক। কিয়নো 20 তাৰিখৰ আগতে মই আপোনালোকৰ বাবে যি লিষ্ট প্ৰকাশ কৰিব সেই লিষ্টটো কিন্তু আপোনালোকক জনাই দিম। সেয়েহে আগতীয়াকৈ ভিডিঅ' পাবলৈ পেজটো ফ'ল' কৰক। যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰক, আৰু ইউটিউবত যদি চাই আছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। মই যেতিয়া ভিডিঅ' আপলোড কৰিম লগে লগে আপোনালোকে পাই যাব। হয়, অৰুণোদয় আঁচনিৰ এই ডাঙৰ খবৰটো আপোনালোকৰ বাবে কিন্তু বহুতো গুৰুত্বপূৰ্ণ। সেয়েহে আপুনি সকলোকে জনাই দিয়ক, আপোনাৰ এটা শ্বেয়াৰ হয়তো আৰু উপকাৰ হ'ব পাৰে। হয়, আজি এইখিনি দিবলগীয়া আপডেট আজিলৈ ধন্যবাদ।